সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। জানেই পঞ্চায়ত ইলেকশ্যন একেবাৰে দুৱাৰ দলিত আৰু ইলেকশ্যনৰ নটিফিকেশ্যন যিকোনো সময়তে ঘোষণা হ'ব পাৰে, কিন্তু সেইটো কাইলৈ হয়তো সন্ধ্যা 5টা বজাত ঘোষণা হ'ব। এই ঘোষণা হোৱাৰ লগে লগে MCC বলবৎ হ'ব, অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট। MCC যেতিয়াই লাগিব তেতিয়াৰ পৰাই বহুতখিনি বস্তু আপোনালোকৰ বেলেগ হৈ যায়। যেনে ধৰি লওক চৰকাৰে তেওঁলোকৰ চৰকাৰী যিবিলাক আঁচনি আছে বা তেনেকুৱা কোনোবা ঘোষণা তেনেকুৱা ধৰণৰ কাম কাজবিলাক তেওঁলোকে কৰিব নোৱাৰিব, আৰু বহুতখিনি বস্তু থাকে যিবিলাক স্কিম থাকে সেইবিলাকৰ ৰিলেটেড হেৰি কৰিব বহুতখিনি বস্তু থাকে বাৰু। ইয়াৰ লগতে এটা বস্তু হৈছে যে যিবিলাক ছুটি থাকে, যিখিনি চৰকাৰী কৰ্মচাৰী আছে, সেয়া লাগিলে অফিচাৰ হওক লাগিলে কৰ্মচাৰী হওক, তেওঁলোকৰ যিবিলাক মূল যিকেইটা ছুটি যেনে ধৰি লওক EL আৰু CL এইকেইটাৰ ওপৰত বহুত বাধা আহি পৰে। এতিয়া আজি এখন লেটাৰ আহিছিলে, যিখন লেটাৰ ধৰি লওক DC আৰু CDC-খিনিক দিয়া হৈছে। বহুতে সেই বস্তুটো লৈ পেলাই ইফালে কৰিছে যে অকল DCক বা CDCক দিছে, তেওঁলোকৰ ছুটিৰ কাৰণে দিছে। চ' আমাৰ ক্ষেত্ৰত এই বস্তুটো প্ৰযোজ্য নহয়, বা যিখিনিয়ে ইলেকশ্যন ডিউটি পৰিব তেওঁলোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, বেলেগৰ ক্ষেত্ৰত নহয়। চ' সেই কথাটোকে আমি ভিডিঅ'টোত ডিছকাছ কৰিম। চ' আপোনালোকে লেটাৰখন এবাৰ চাই লওক। চ' যেনেদৰে আপোনালোকে জানে যে পঞ্চায়ত ইলেকশ্যন একেবাৰে দুৱাৰ দলিত, আৰু হয়তো কালিলৈ 5টামান বজাত পঞ্চায়ত ইলেকশ্যনৰ যি নটিফিকেশ্যন হয়, ইলেকশ্যন যি ঘোষণা কৰে, তাৰ যিখন অফিচিয়েল যিখন নটিফিকেশ্যন সেইখন জাৰি কৰা হ'ব, আৰু জাৰি কৰাৰ লগে লগে MCC লাগিব। MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট, অৰ্থাৎ নিৰ্বাচনৰ যি আচৰণবিধি, সেয়া বলবৎ হ'ব। চ' তাৰ পৰিপ্ৰেক্ষিতত আজি ASCCৰ ফালৰ পৰা এখন লেটাৰ আহিছে, যিখনৰ নাম্বাৰ হৈছে SEC 63/2022 পাৰ্ট 248, ডেট হৈছে 1 এপ্ৰিল 2025। আৰু এইখন লেটাৰ সকলো DC অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু সকলো CDC অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সকলোলৈকে দিয়া হৈছে। ছাবজেক্টটো হৈছে পঞ্চায়ত ইলেকশ্যন 25 আৰ্ণড অৰ কেজুৱেল লিভ ৰিগাৰ্ডিং। চ' আপোনালোকে জানে যে মানুহে মেইনলি দুটা ছুটিয়ে লয়, সেইটো হৈছে CL অৰ্থাৎ কেজুৱেল লিভ, আৰু এটা হৈছে EL, সেইটো হৈছে আৰ্ণ লিভ। তাৰ বাদে বেলেগ বেলেগ কিবা কিবি থাকে, সেইটো সময় সাপেক্ষে কিছু সংখ্যকে লয়, কিন্তু মেইন যিকেইটা ছুটি হৈছে সেইটো হৈছে EL আৰু CL। চ' ইয়াৰ ৰিলেটেড দিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এব আই এম ডাইৰেক্টেড টু ৰিকুৱেষ্ট ইউ নট টু প্ৰচিড অন লিভ ফ্ৰম টুডে অনৱাৰ্ডছ টিল পঞ্চায়ত ইলেকশ্যন ইজ অভাৰ উইদাউট ৰিটেন পাৰ্মিশ্যন অফ দ্য আছাম ষ্টেট ইলেকশ্যন কমিশ্যন। দিছ এজ দ্য এপ্ৰুভেল অফ দ্য ষ্টেট ইলেকশ্যন কমিশ্যনাৰ আছাম। চ' পঞ্চায়ত ইলেকশ্যন শেষ নোহোৱা পৰ্যন্ত ছুটীত যাবলৈ মানা কৰিছে, নট টু প্ৰচিড অন লিভ, ছুটীত যাবলৈ মানা কৰিছে আনটিল এণ্ড আনলেছ আছাম ষ্টেট ইলেকশ্যন কমিশ্যনে ৰিটেন পাৰ্মিশ্যন দিয়ে। যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে যেতিয়ালৈকে লিখিতভাৱে তেওঁলোকৰ কোনোবা যদি ছুটীত যায়, এইটো CDC আৰু DCক কৈছে, তেওঁলোক যদি ছুটীত যায় তেওঁলোকে সেইটো ফৰৱাৰ্ড কৰিব এপ্লিকেশ্যন, ষ্টেট ইলেকশ্যন কমিশ্যনে যদি সেইটো এপ্ৰুভ কৰে তেওঁলোকে ৰিটেন পাৰ্মিশ্যন দিলেহে তেওঁলোকে ছুটী ল'ব পাৰিব, নহ'লে ল'বলৈ মানা কৰিছে। চ' এইখন দিছে। চ' এই যিখন লেটাৰ আপোনালোকে দেখিলে DC আৰু CDCক যি হেৰিয়াত দিয়া আছে, এইটো তেওঁলোকক ইনিচিয়েলি তেওঁলোকক দিছে। এতিয়া ফাৰ্ডাৰ নিজৰ ডিষ্ট্ৰিক্ট বা নিজৰ ডিষ্ট্ৰিক্টখনত এই গোটেই বস্তুখিনি DC বা CDCয়ে ডিচিমিনেট কৰিব। যিমানখিনি HOD থাকে সকলোকে এই লেটাৰখনৰ কপি দিয়া হ'ব। যিমান অফিচাৰ আছে, যিমান ষ্টাফ আছে, কোনো মানুহ আপোনালোকৰ ছুটীত যাব নোৱাৰিব আনটিল এণ্ড আনলেছ দেট ইজ স্পেচিফিকেলি এপ্ৰুভ বাই দি কমিশ্যন। CDCক আপোনালোকে দিব বা DCক আপোনালোকৰ থ্ৰু HOD আপোনালোকে ফৰৱাৰ্ড কৰিব যে লিভ লাগে বুলি, তেওঁলোকে সেইটো ফাৰ্ডাৰ পাৰ্মিশ্যন ল'ব। যদি পাৰ্মিশ্যন এপ্ৰুভ হয় তেতিয়া যাব। এইটো মই মেটাৰ্নিটি লিভ বা মেডিকেল ইমাৰ্জেঞ্চি তেনেকুৱা ক্ষেত্ৰত কোৱা নাই, বা কাৰোবাৰ বেলেগ কিবা ইমাৰ্জেঞ্চি হ'ব পাৰে সেইটোৰ ক্ষেত্ৰত নহয়, বাট যিটো নৰ্মেল EL আৰু CL হয় সেইটোৰ ক্ষেত্ৰত এই বস্তুটোত বাধা আছে। চ' সেয়া লাগিলে DC হওক, লাগিলে CDC হওক, বা লাগিলে অন্য HODবিলাক হওক, বা বাকী অফিচাৰ্ছ বা ষ্টাফ হওক, সকলোৰে ক্ষেত্ৰত এই বস্তুটো প্ৰযোজ্য হয়। আৰু বৰ্তমান সময়ত CL বা EL উইদাউট এপ্ৰুভেল সেই বস্তুটো যাব নোৱাৰিব আনটিল এণ্ড আনলেছ দ্য ইলেকশ্যন পিৰিয়ড ইজ কমপ্লিটেড। চ' এই সময়ছোৱাত অলপ চাই চিতি চলিব, যিহেতু ইলেকশ্যনৰ কথা। বাকী আহোঁ যে কালি এটা ভিডিঅ' আপোনালোকক দিছিলোঁ যে এজন শিক্ষক কম্পালচৰি ৰিটায়াৰমেণ্টত গৈছিলে, তেওঁ হেডকোৱাৰ্টাৰত নাছিলে, বা তেওঁৰ আহি পোৱা দেৰি হোৱাৰ কাৰণে পৰীক্ষা দেৰিকৈ ষ্টাৰ্ট হৈছিলে, তেনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আকৌ পুনৰ চৰকাৰৰ ফালৰ পৰা লিভ ৰুলৰ আপডেটেড আপোনালোকৰ গাইডলাইন আহিছে। সেইটো আপোনালোকে ইতিমধ্যে দেখিছে, যদি নাই দেখা সেইটো লৈ পেলাই মই কালি আকৌ ভিডিঅ' দিম। আজি আৰু এতিয়া নিদিওঁ, আৰু বহুত দেৰি হৈ গৈছে। কালি সেইটো লৈ পেলাই ভিডিঅ' দিম। EL CL গোটেইখিনি
তেওঁলোকে আকৌ নতুনকৈ বহুত ডিটেইলকৈ তেওঁলোকে গাইডলাইন দিছে ইয়াৰ আগৰ যিখন লিভ ৰুল আছিলে তাতে ইমান ভালকৈ নাছিলে কিন্তু এতিয়া এইবাৰখনত আৰু বেছি ডিটেইলকৈ তেওঁলোকে সেই বস্তুটো দিছে চ' লিভৰ ক্ষেত্ৰত বহুত কেয়াৰফুল হ'ব আজিকালি বহুত টান কৰি পেলাই সেই বস্তুবিলাক চোৱা হৈছে চ' বি কেয়াৰফুল আৰু যি কি নহওক ইলেকশ্যন পিৰিয়ডটোত যিসকল অফিচাৰেই হওক বা ষ্টাফেই হওক মানে অলপ কেয়াৰফুল থাকিব কাম কাজখিনি যেতিয়াই কৰিব বা ছুটিৰ ক্ষেত্ৰতে হওক অলপমান সাৱধানে চলিব চ' ইমানে আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই